তো যে নচৰ কি হ'ব তোমালোকৰ আশা কৰোঁ তোমালোকে সকলো ভালে আছে আগৰ কাৰণে ভালে থাকিবা তো এই ভিডিঅ'টো বনোৱা মোৰ অলপ দেৰি হৈ গ'ল এইকেইদিন টাইম পোৱা নাছিলো ডিউটিৰ কাৰণে আজি অলপ টাইম পালো সেয়ে ভাবিলো নতুন এছএছচি জিডি ভেকেঞ্চিৰ ওপৰত অলপ কথা পাতো কিয় ইমান কমকে ভেকেঞ্চি আহিছে আৰু ভেকেঞ্চি আহিব নে নাহিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজিৰ পৰা প্ৰায় একমাহ মানৰ আগৰ পৰাই যিবিলাক ইউটিউবাৰে এছএছচি জিডিৰ ওপৰত ভিডিঅ' বনায় তো সিহঁতে এটা ভিডিঅ' প্ৰায় বনাই আছিলে যে 2026 চনৰ এছএছচি জিডি ভেকেঞ্চি 60,000 ওপৰত আহিব বম্বা ভেকেঞ্চি আহিব এবাৰ তো বেলেগৰ কথা ক'ব নাযাওঁ মই বনাইছিলো কিন্তু এতিয়া কি হ'ল 25,487টা ভেকেঞ্চি বাস এইখিনিয়ে নেকি ইমানখিনিয়ে আহিব নেকি 2026 চনৰ কাৰণে ভেকেঞ্চি তো এটা বহুত ডাঙৰ প্ৰশ্ন হৈ পৰিছে ল'ৰা ছোৱালীবিলাকৰ মনত তো এই ভেকেঞ্চিটো দেখি চাগে বহুতৰে পঢ়িবৰ কাৰণে মনে নোযোৱা হৈ গ'ল চাগে মন নাভাঙিব কিয় যোনে 50,000 ভেকেঞ্চিটো চাকৰি এটা ল'ব পৰা নাই এছএছচি জিডিত এই 25,000 ভেকেঞ্চিত কেনেকে ল'ব 50,000 ভেকেঞ্চিত ইমান হাই হাই কাট অফ যায় এই 25,000 ভেকেঞ্চিটো আৰু যাব কাট অফ এনেকুৱা মন গৈছে চাগে এতিয়া আকৌ অসম পুলিচ ওলাব 5,000 ভেকেঞ্চি ওলাব তাতে চাগে চেষ্টা কৰো তাতে হৈ যায় যদি হৈ যাব আৰু তো এনেকুৱাকে বহুতে ভাবিব পাৰে বহুতে ডিমটিভেট হ'ব পাৰে কিন্তু মই তোমালোকক একদম এটা কথা ক'ব খোজো আজি 3 বছৰ পৰাই এনেকুৱাই হৈ আছে প্ৰথমতে ভেকেঞ্চিটো এনেকে কমকে উলিয়াই দিয়ে 25,000 মানে 20ৰ পৰা 30ৰ ভিতৰতে ভেকেঞ্চিটো প্ৰথমতে উলিয়াই দিয়ে যেতিয়া ৰিটেন এক্সামটো হৈ যায় ৰিটেন এক্সামটো হৈ যোৱাৰ পিছত আকৌ ভেকেঞ্চিটো বঢ়াই দিয়া হয় তো তোমালোকে আকৌ সুধিব পাৰা কমেন্টত দাদা আৰু কিমান বঢ়া চান্স আছে তো মই এইটো অলৰেডি এনসাৰটো তোমালোকক দিয়ে দিওঁ আৰু 30ৰ পৰা 35,000 ভিতৰত ভেকেঞ্চি বঢ়া এটা চান্স আছে আছে মানে কি বাঢ়িবই মানে তোমালোকে এটা ভাবি নলবা যে 25,000 ভেকেঞ্চি ওলাইছে বা অনলাইন নকৰোঁৱে দে আহাবালৈ দি দিম বা এবাৰ অসম পুলিচতে দিওঁ তেনেকে নাভাবিবা অসম পুলিচ তোমালোকে এতিয়া পৰা চাকৰিটো হোৱালৈকে 5 বছৰ লাগিব সেই তাৰ আন্ডাৰ তোমালোকে আৰু 5 বাৰ এছএছচি জিডিয়ে দিব পাৰিবা আৰু সেই 5 বাৰ দিব নালাগে এবাৰ অলপ ভালকে চেষ্টা কৰা এবাৰ হৈ যাব তো এতিয়া একদম মন বেয়া কৰি নাথাকিবা ভেকেঞ্চি বাঢ়িব 50,000 ওপৰত ভেকেঞ্চি হ'ব মানে 50,000 তলত নহয় 60,000 নাপাব চাগে ওচৰা-ওচৰি থাকিব কিন্তু 50,000 ওপৰত ভেকেঞ্চিটো হৈ যাব সেইটো কাৰণে নিশ্চিন্ত মানে পঢ়া আৰম্ভ কৰি দিয়া তো এতিয়া তোমালোকে গম পাইছা চাগে অনলাইনটো অলৰেডি চলি আছে 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে 31 ডিচেম্বৰলৈকে এই অনলাইন প্ৰক্ৰিয়াটো চলিব পুৰা একমাহ এই একমাহৰ আন্ডাৰতে তোমালোকে অনলাইনটো কৰি দিবা যিবিলাক মানে ল'ৰা ছোৱালী 18 বছৰ হোৱা নাই বোলে আৰু এসপ্তাহ মান আছে আৰু 15 দিন মানৰ পিছত মোৰ 18 বছৰ হ'ব তো সেই 18 বছৰটো কমপ্লিট হৈ ল'ব দিয়া তাৰপিছত অনলাইনটো কৰি দিবা আৰু অনলাইনটো কৰিলেই নহ'ব যিখিনি ল'ৰা ছোৱালীয়ে এতিয়াও এনচিএলখন ওলোৱা নাই এইটো বছৰতে এনচিএলখন উলিয়াই লৈ ল'বা 2026লৈকে বাট চাই নাথাকিবা তেতিয়ালৈকে তোমালোকৰ প্ৰব্লেম হ'ব এই 2025 চনতে তোমালোকে এনচিএলখন উলিয়াব লাগিব তো এতিয়া আৰু এটা কথা আহি গ'ল দাদা কোনটোত ফাৰ্ষ্ট চইচ দিলে ভাল হ'ব বিএছএফত দিম নে চিআইএছএফত দিম নে আছাম ৰাইফলত দিম নে এছএছবিত দিম নে আইটিবিপিত দিম কিহত দিলে ভাল হ'ব এনেকুৱা এটা প্ৰশ্ন হ'ব পাৰে তোমালোকৰ মনত কিন্তু মই এটা কথা তোমালোকক ক'ব খোজো যিখিনি পঢ়া শুনাত ভাল ল'ৰা ছোৱালী তোমালোকে এটা ভাল মানে চইচ এটা লৈ ল'বা মই বোলে চিআৰপিএফত মই চাকৰি কৰিম মোৰ কিবা এটা মন এটা আছে আৰু মই চিআৰপিএফত যোৱা মন এটা আছে বা বিএছএফত যোৱা মন এটা আছে তো তোমালোকে তেনেকে দিব পাৰা যোনে বোলে ভাবি আছা নাই যিকোনো এটা পালেই হ'ব তেনেহ'লে তুমি চিআইএছএফত দিবা কাৰণ চিআইএছএফৰ ভেকেঞ্চিটো এবাৰ বহুত বেছিকে আছে যদি তোমাৰ পঢ়া শুনা ভাল নহয় তুমি বোলে চিআৰপিএফ ভাল পোৱা বা এছএছবি ভাল পোৱা বিএছএফ ভাল পোৱা সেইবিলাক ফাৰ্ষ্ট চইচ দিব নাযাবা সেইবিলাকৰ কাটঅফটো বহুত বেছি যাব কাৰণ তাত ভেকেঞ্চিৰ সংখ্যাটো কমকে আছে আৰু আজিৰ দিনত একদম ভাল চাকৰিটোৱে হ'ল চিআইএছএফৰ য'ত তোমালোকে টাউনত থাকিব পাবা এইবিলাক জংঘলে মংগলে ঘূৰি ফুৰিব নালাগে ইয়াত ৰিক্স একো নাই বহুত ভাল জেগাত থাকিব পাৰিবা মানে বহুত ভাল চাকৰি বুলি ক'ব পাৰি চিআইএছএফটো বৰ্তমান টাইমত তো তোমালোকে যদি ইণ্টাৰেষ্ট আছে চিআইএছএফত ফাৰ্ষ্ট চইচটো দি দিবা চিআইএছএফ বেয়া নহয় বহুত ভাল তো 2 মাহ মান আগত যেতিয়া মই কলকাতাত গৈছিলো তাতে মই প্ৰায়ভাগ জেগাতে চিআইএছএফৰ ডিউটি দেখা পাইছিলো কিবা ৰাণী ভিক্টোৰিয়া বুলি কিবা এটা হেৰি এটা আছিল আৰু ডাঙৰ মিউজিয়াম এটা আছিল তাত গৈছিলো তাতো চিআইএছএফে ডিউটি কৰি আছে তাৰপিছত আৰু ক'ত গৈছিলো মেট্ৰ' ষ্টেচনত তাতো চিআইএছএফে ডিউটি এয়াৰপৰ্টতো চিআইএছএফে ডিউটি কৰি আছে আৰু এটা বহুত ডাঙৰ মন্দিৰ এটাত গৈছিলো নামটো মনত নাই আৰু সেই তাতো চিআইএছএফে ডিউটি কৰি আছে তো ভাবি যোৱা মানে চিআইএছএফৰ ডিউটি বিলাক চব টাউন এৰিয়াতে হয় এই আমাৰ নিচিনা জংঘলে জংঘলে ঘূৰি ফুৰিব নালাগে আৰু সঁচাই কৈছো আমাৰ ডিউটিত না বহুত ৰিক্সি হয় আজি আছো কালি আছো নে নাই তাৰ কোনো ঠিকনা নাই তো এইকেইদিন যেনেকে পঢ়ি আছিলা এতিয়াও তেনেকে আকৌ ভালকে পঢ়া ষ্টাৰ্ট কৰি দিয়া অসম পুলিচৰ ভেকেঞ্চি ওলাইছে বুলি সেইফালে দৌৰ মাৰি কেনে টাইমটো বৰবাদ নকৰিবা বহুত টাইম আছে অসম পুলিচৰ ফিজিকেল টেষ্ট হ'বৰ কাৰণে এক্সাম হ'বৰ কাৰণে এতিয়া ইলেকশ্যন আহি আছে না ইলেকশ্যনৰ আগত এনেকুৱা ধৰণৰ বহুত তোমালোকক মনবিলাক লোভাবৰ কাৰণে এনেকুৱা ভেকেঞ্চি কথা কৈ থাকিব আজি এটা কৈছে কালিকে আকৌ এটা ক'ব কিবা এটা কাৰণত ডেটটো পিছুৱাই দিলো বুলি ক'ব এনেকে কওঁতে সেই 5 বছৰ লাগি যাব এছএছচি জিডিটো এবছৰ মূৰে হয়তো তোমালোকে গম পোৱা চাগে গম নোপোৱা যদি শুনি লোৱা 1 বছৰ মূৰতে চাকৰিটো হৈ যায়
এতিয়া তোমালোকে বহুত এনেকুৱা ল'ৰা ছোৱালী পাবা যোনে তোমালোকৰ মনটো ডাইভাৰ্ট কৰি দিব সিহঁতে ক'ব যে হেৰি অসম পুলিচৰ চাকৰি কৰিম কোনে এছ যদি চাকৰি কৰে কোনে এইবিলাক বেলেগ হেৰি ষ্টেটত যায়গৈ আমি অসমৰ মানুহ অসমতে থাকিম আমি অসমীয়া হয় এনেকুৱা বুলি কেনে বহুত তোমালোকক মটিভেশ্যন দিব যে অসম পুলিচতে চাকৰি কৰিব লাগে তো ভাই শুনা সি অসম পুলিচৰ কাৰণে তৈয়াৰী কৰি আছে কৰি থাকক কোনো কথা নাই তুমি তাৰ কথা নুশুনিবা সি আজি অসম পুলিচৰ কাৰণে ৰানিং কৰি আছে না চাবা তুমি এছ যদি এক্সামটো দিয়া 1 বছৰ তুমি চাকৰি কৰি নেক্সট বছৰ ট্ৰেইনিং কৰি কেনে আহিবা সেই নেক্সট বছৰ তুমি বুলেট লৈ কেনে ঘূৰি ফুৰিবা কিন্তু সেই যিজনে তোমাক কৈছে না যে অসম পুলিচত চাকৰি কৰিম বেলেগত ষ্টেটত আমি চাকৰি কৰিব নাযাওঁ চাবা যে সি সেইদিনাখনো ফিল্ডত ৰানিং কৰিয়ে থাকিব এনেকুৱা কোৱা নাই যে সি চাকৰি নাপাব পাব কিন্তু তাৰ বহুত প্ৰব্লেম হ'ব তো বাকী আৰু একো ক'ব লগা নাই তোমালোকৰ যদি কিবা সুধিব লগা আছে কমেণ্টত জনাবা তো তাৰ ওপৰত মই ভিডিঅ' বনাবৰ কাৰণে নেক্সট বাৰ চেষ্টা কৰিম তো আজি ভিডিঅ'টো মাত্ৰ সমাপ্ত কৰিছোঁ জয় হিন্দ জয় ভাৰত